নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো ফ্ৰেন্ডছ এটা বহুতে ভাল খবৰ বিএছএফৰ ফালৰ পৰা পুনৰ নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স ইয়াৰ আপোনালোকে প্ৰায় ভালখিনি নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু এই ভ্যাকেন্সিখিনিত আপোনালোকে যদি ফ্ৰেন্ডছ এপ্লাই কৰিব বিচাৰে এই ভ্যাকেন্সিখিনিত আপোনালোকে আগষ্ট মাহৰ 24 তাৰিখৰ পৰা আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু যদি ফ্ৰেন্ডছ আপোনালোকে এপ্লাই কৰিব বিচাৰে আৰু আপোনালোকে যদি এই ভ্যাকেন্সিখিনিৰ ডিটেইলছ আপোনালোকে ভালদৰে জানিব বিচাৰে তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাগিব এই ভিডিঅ'টোত আপোনালোকৰ এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব বয়স কিমানৰ পৰা কিমান হলে ফ্ৰেন্ডছ আপোনালোকে এপ্লাই কৰিব পাৰিব কেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব সকলোবিলাক তথ্য আপোনালোকে স্টেপ বাই স্টেপ আপোনালোকক জনাই দিম ভিডিঅ'টোত গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি ফ্ৰেন্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব বৰ্ডাৰ সিকিউৰিটি ফোৰ্স বিএছএফৰ ফালৰ পৰা পুনৰ নতুনকৈ হেড কনষ্টেবলৰ কাৰণে ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকৰ আৰও ৰেডিঅ' অপাৰেটৰ আৰু ৰেডিঅ' মেকানিকৰ কাৰণে ভ্যাকেন্সিখিনি মুকলি কৰা হৈছে তো ইয়াত আপোনালোকে এটা ভাল স্যালাৰি লাভ কৰিব যেতিয়া আপোনালোকে চাকৰি লাভ কৰিব তো আপোনালোকে বেসিক আপোনালোকে 25,500 টকাৰ পৰা 81,000 টকা আপোনালোকে বেসিক স্যালাৰি আপোনালোকে লাভ কৰিব ইয়াৰ লগত আপোনালোকৰ বিভিন্ন এলাউন্স আপোনালোকে লাভ কৰিব তাৰ পিছত ফ্ৰেন্ডছ আপোনালোকৰ ইয়াত যদি ভ্যাকেন্সি আপোনালোকে চাবলৈ যাওঁ ইয়াৰ আপোনালোকৰ ডাইৰেক্ট যেটো এন্ট্ৰি ভ্যাকেন্সি আছে তাৰ আপোনালোকৰ যেটো হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ আছে তাত ইউআৰত 29টা ভ্যাকেন্সি আছে তাৰ পিছত ইডব্লিউএছত 4টা ভ্যাকেন্সি দেখিবলৈ পোৱা যাব ওবিসিত 25টা আছে তাৰ পিছত এসসিত 9টা তাৰ পিছত এসটিত আছে 7টা ভ্যাকেন্সি টোটাল আপোনালোকৰ 65টা ভ্যাকেন্সি আছে যেটো হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ আছে তাৰ পিছত আপোনালোকৰ যেটো হেড কনষ্টেবল মেকানিক আছে তাত আপোনালোকৰ টোটাল ভ্যাকেন্সি আছে 16টা ইয়াৰ ভিতৰত আপোনালোকৰ যেটো ইউআৰ আছে জেনাৰেল কাষ্টৰ কাৰণে 5টা ভ্যাকেন্সি দেখিবলৈ পোৱা যাব ইডব্লিউএছৰ এটা আছে ওবিসিত 6টা আৰু এসসিত 2টা তাৰ পিছত এসটিৰ আছে 2টা ভ্যাকেন্সি দেখিবলৈ পোৱা যাব ইয়াৰ আপোনালোকৰ বিভিন্ন ভ্যাকেন্সি ইয়াত দিয়া আছে যেটো ৰিমেইনিং ভ্যাকেন্সি আছে আৰু আপোনালোকৰ যেটো ডিপাৰ্টমেন্টাল ভ্যাকেন্সি আছে তাত আপোনালোকৰ ভ্যাকেন্সি আছে ইয়াত দেখিবলৈ পোৱা যাব টোটাল গটেখিনি মিলাই কেনে 211টা ভ্যাকেন্সি ইয়াত মুকলি কৰা হৈছে ইয়াত আৰু যদি চাবলৈ যা ফ্ৰেন্ডছ আপোনালোকে এই ভ্যাকেন্সিখিনি যেতিয়া এপ্লাই কৰিব এপ্লাই কৰোতে আপোনালোকৰ যেটো সিলেকশন প্ৰসেস হেতুৰ আপোনালোকৰ ফাৰ্স্ট টাইম ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব যত আপোনালোকৰ যেটো ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব তাৰ আপোনালোকৰ হাইট আৰু চেষ্ট জোখা হ'ব ইয়াৰ পিছত আপোনালোকৰ যেটো পিএফ যেটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আপোনালোকৰ ৰানিং কৰিব লাগিব তাৰ পিছত আপোনালোকৰ সেকেন্ড ষ্টেজত আপোনালোকৰ কম্পিউটাৰ বিচাৰ টেষ্ট আপোনালোকৰ অনুষ্ঠিত হ'ব ইয়াৰ পিছত ফ্ৰেন্ডছ আপোনালোকৰ এলিজিবিলিটি যেটো কন্ডিশন আপোনালোকে যদি এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব বিচাৰে তো আপোনালোকৰ যেটো কোৱালিফিকেশ্যন হেতু আপোনালোকক জনাই দিছো যেটো আপোনালোকৰ হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ আছে তাৰ আপোনালোকে এপ্লাই কৰিবলৈ কাৰণে পাছ ইন ইন্টাৰমিডিয়েট আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিব লাগিব লগতে আপোনালোকৰ হাই সেকেন্ডাৰীত আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স আপোনালোকৰ সাবজেক্ট তিনিটা আপোনালোকৰ থাকিব লাগিব লগতে আপোনালোকৰ 60% মাৰ্ক আপোনালোকৰ থাকিব লাগিব যদি ফ্ৰেন্ডছ আপোনালোকৰ এগিটা সাবজেক্ট আপোনালোকৰ নাই তো আপোনালোকে যদিহে আইটিআই আপোনালোকে পাছ কৰিছে তো আপোনালোকক ট্ৰেড গিটা জনাই দিছো আপোনালোকে কি ট্ৰেডৰ পৰা আপোনালোকে আইটিআই পাছ কৰিব লাগিব ইয়াত আপোনালোকৰ যেটো ৰেডিঅ' এণ্ড টেলিভিছন বা আপোনালোকৰ ইলেক্ট্ৰনিক্স এণ্ড ইঞ্জিনিয়াৰিং তাৰপিছত কম্পিউটাৰ অপাৰেটৰ তাৰপিছত প্ৰগ্ৰামিং এছিষ্টেণ্ট বা ডাটা বা আপোনালোকৰ প্ৰিপাৰেচন আৰু আপোনালোকৰ কম্পিউটাৰ সফটওয়্যাৰ বা আপোনালোকৰ জেনেৰেল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং যদি আপোনালোকৰ এটো নাই তেনেহলে ডাটা এন্ট্ৰি অপাৰেটৰ ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট আপোনালোকৰ যদি এটো একেটাৰ পৰা আপোনালোকে আইটিআই টো কমপ্লিট কৰিছে তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আপোনালোকে মেট্ৰিক পাছ কৰিলে আপোনালোকে হৈ যাব কিন্তু আপোনালোকৰ আইটিআই আপোনালোকৰ একেটা ট্ৰেডৰ পৰা আপোনালোকে কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত যেটো আপোনালোকৰ হেড কনষ্টেবল ৰেডিঅ' মেকানিক আছে তাত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিব লাগিব লগতে আপোনালোকৰ ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স সাবজেক্ট আপোনালোকৰ থাকিব লাগিব আৰু আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব যদি ফ্ৰেন্ডছ আপোনালোকৰ এইটো কোৱালিফিকেশ্যন নাই তো আপোনালোকে মেট্ৰিক পাছ কৰাৰ লগতে আপোনালোকৰ আইটিআই সাৰ্টিফিকেট বিচাৰিছে তো আপোনালোকে যদি আইটিআই আপোনালোকে ৰেডিঅ' এণ্ড টেলিভিছন বা আপোনালোকে জেনেৰেল ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ অপাৰেটৰ এগিটাৰ পৰা আপোনালোকে যদি আপোনালোকে
যেটো ITI 2 বছৰ আপোনালোকে যেটো কমপ্লিট কৰিছে তো আপোনালোকে এই ভ্যাকেন্সিখিনিত আৰামছে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত আপোনালোকে বয়সটো কিমান হলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত দিছে যে যিসকল ইউআৰ কেণ্ডিডেট থাকিব জেনেৰেল তেওঁলোকে 18 বছৰ প্ৰায় 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব OBC সকলে 18 পৰাই 28 বছৰলৈ এপ্লাই কৰিব পাৰিব আৰু ST SC সকলে 18 বছৰৰ পৰা 30 বছৰলৈ এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত আপোনালোকৰ যেটো ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট আপোনালোকৰ জুখা হ'ব এটো আপোনালোকৰ ইয়াত ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট যেতিয়া জুখিব তাৰ পিছতে ফ্ৰেন্ডছ আপোনালোকৰ যেটো ফিজিক্যাল এফিচিয়েন্সি টেস্ট আপোনালোকৰ অনুষ্ঠিত হ'ব তাৰ আপোনালোকে ৰানিং কৰিব লাগিব আৰু তাৰপিছত লং জাম্প থাকিব আৰু হাই জাম্প থাকিব তো যেটো আপোনালোকৰ ৰানিং হয় ৰানিংটো আপোনালোকে যিসকল লৰা আছে মেল কেণ্ডিডেট আছে তেওঁলোকে 1.6 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব 6.5 মিনিট আপোনালোকৰ সময় থাকিব ইয়াৰ পিছত যিসকল ফিমেল কেণ্ডিডেট থাকিব তেওঁলোকে 800 মিটাৰ ৰানিং কৰিব লাগিব আৰু আপোনালোকৰ সময় থাকিব 4 মিনিট ইয়াৰ পিছত যিসকল লৰা কেণ্ডিডেট থাকিব তেওঁলোকে লং জাম্পটো মাৰিব লাগিব 11 ফুট আৰু যিসকল ছোৱালী থাকিব তেওঁলোকে লং জাম্প মাৰিব লাগিব 9 ফুট তাৰ পিছত আপোনালোকৰ যেটো হাই জাম্পটো আপোনালোকে 3.5 ফুট লৰাসকলে জপিয়াব লাগিব আৰু ছোৱালীসকলে 3 ফুট আপোনালোকে হাই জাম্প মাৰিব লাগিব তো फ्रेंड्स এইখিনি আছিল আপোনালোকক জনাবলগীয়া ডিটেইলছখিনি ইয়াত যিখন নটিফিকেশন হয় নটিফিকেশনখন আপোনালোকৰ আই গৈছে ইতিমধ্যে ফুল নটিফিকেশনও নাই গৈছে আৰু আপোনালোকৰ যেটো 24 তাৰিখৰ পৰা আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈ যাব তো আপোনালোকে এপ্লাই কৰিব পাৰিব 24 আপোনালোকৰ আগষ্টৰ পৰা গতিকে আপোনালোকক যিখিনি নটিফিকেশনত ইম্পৰ্টেন্ট আপোনালোকে জানিবলগীয়া সেইখিনি আপোনালোকক ডিটেইলছত আপোনালোকক স্টেপ বাই স্টেপ জনালো আৰু আপোনালোকে যদি ভালদৰে আপোনাৰ নটিফিকেশনখন চাব বিচাৰে তো আমাৰ যেটো WhatsApp গ্ৰুপ আছে লিংকটো ডেসক্ৰিপচনত দিয়া আছে তো আপোনালোকে WhatsApp গ্ৰুপত জনালে আপোনালোকে যিখন নটিফিকেশন হয় এই নটিফিকেশনৰ পিডিএফ মই তাতে গ্ৰুপত দি দিম আৰু যেটো টেলিগ্ৰাম আছে টেলিগ্ৰাম গ্ৰুপত আপোনালোকে পাই যাব গতিকে আপোনালোকে যদি টেলিগ্ৰাম আৰু WhatsApp গ্ৰুপত এতিয়ালৈকে জয়েন হোৱা নাই তো আপোনালোকে লিংকটো ডেসক্ৰিপচনত দিয়া আছে তো আপোনালোকে জয়েন হৈ ল'ব পাৰিব তো फ्रेंड्स আপোনালোকে যদি ইনফৰমেশনটো ভাল পালে তেনেহলে ভিডিওটোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব